যে উন্নয়নৰ কথা কৈ বিজেপিয়ে নিৰ্বাচনত জিকিব নোৱাৰে। তেওঁলোকে জানে শিষ্টাচাৰৰ কথা কৈ তেওঁলোকে নিৰ্বাচনত জিকিব নোৱাৰে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে শিক্ষকসকলৰ ভোট আমি নাপালো। আৰু শিক্ষকসকলৰ ভোট কিয় বিজেপিয়ে পাব? শিক্ষকসকলক মাল বুলি কোৱা নাছিলে জানো মুখ্যমন্ত্ৰীয়ে? টিভিৰ সন্মুখত বহুৱাই কোনোবা এজন শিক্ষকৰ মদ্যপান কৰাৰ উদাহৰণ দেখুৱাই দেখুৱাই সমগ্ৰ শিক্ষক জাতিক গালি পৰা নাছিলে নে অসমৰ মুখ্যমন্ত্ৰীজনে? অসমৰ মুখ্যমন্ত্ৰীজনে আৰু অসমৰ শিক্ষামন্ত্ৰীজনে পদে পদে অসমৰ শিক্ষক সমাজক অপমান কৰা নাইনে? অসমৰ শিক্ষকসকলক কৰা অপমানৰ পুতক নিশ্চয় অসমৰ শিক্ষকসকলে তুলিবই। অসমৰ শিক্ষকসকলৰ এটাও সমস্যা সমাধান কৰাত তেওঁলোক ব্যৰ্থ হৈছে। প্ৰত্যেকটো প্ৰশ্ন উত্থাপন কৰিছে, কোনো প্ৰশ্নতে এতিয়ালৈকে সমাধান দিব পৰা নাই। LP স্কুলবিলাকত প্ৰধান শিক্ষক লাগে বুলি কৈছে, সেইটোও দিব পৰা নাই। গতিকে শিক্ষকে তেওঁলোকক কিয় ভোট দিব? আৰু আটাইতকৈ ডাঙৰ কথা যে শিক্ষকসকল শিক্ষিত মানুহ, শিক্ষকসকল শিক্ষাগুৰু, শিক্ষকসকল সমাজৰ পথ প্ৰদৰ্শনকাৰী। তেওঁলোকে বুজি পায় কোন চৰকাৰক ভোট দিয়া উচিত, কোন চৰকাৰক ভোট দিয়া অনুচিত। তেওঁলোকে জানে যে বিজেপি হল এটা সাম্প্ৰদায়িক দল। তেওঁলোকে জানে যে বিজেপিয়ে ভাৰতৰ জনতাৰ বাক স্বাধীনতা হৰণ কৰি পেলাইছে। বিজেপিয়ে মূল্যবৃদ্ধিৰে দেশৰ জনতাক খতম কৰি পেলাইছে। সেই কথাটো শিক্ষকসকলে জানে। আৰু সেইকাৰণে শিক্ষকসকলে ডেফিনেটলি এবাৰ বিজেপি ভোট নিদিবৰ কাৰণে লোৱা সিদ্ধান্তটো সকলোৰে কাৰণে আদৰণীয়। এতিয়া শিক্ষকসকলে ভোট নিদিয়া কথাটোৰ কাৰণে নিজৰ দুখটো স্বীকাৰ নকৰি, শিক্ষা ব্যৱস্থাটোক ধ্বংস কৰি দিয়াৰ কাৰণে নিজৰ দুখটোক স্বীকাৰ নকৰি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া শিক্ষামন্ত্ৰী, তেওঁৰ দিনতে অসমৰ আটাইতকৈ বেছি শিক্ষানুষ্ঠান বন্ধ হৈ গৈছে অসমত। তেওঁৰ দিনতে অসমৰ শিক্ষা ব্যৱস্থা ধ্বংস হৈ গৈছে। বিদ্যালয়বিলাকৰ সকলোতে পানী পৰাৰ ব্যৱস্থা, পানী পৰা অৱস্থা। কোনো এখন স্কুল ভালকে চলি থকা নাই, কোনো আন্তঃগাঁথনি নিৰ্মাণ কৰিব পৰা নাই। ভাল চাৰ্ভিছ ছাত্ৰ ছাত্ৰীসকলক দিয়াবৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে, কোৱালিটি এডুকেশ্যন, তাৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। কেৱল শিক্ষকসকলক ৰাজহুৱাভাৱে গালি পৰাৰ বাহিৰে বাস্তৱতে তেওঁলোকে এই বিজেপি চৰকাৰখনে একোৱেই কৰা নাই। গতিকে বুজি উঠিছে যে দেশ আৰু জাতিৰ গাদ্দাৰ, দেশ আৰু জাতিৰ শত্ৰু বিজেপিক ভোট নিদিয়াটো দেশৰ সকলো গণতান্ত্ৰিক মানুহৰ পবিত্ৰ কৰ্তব্য বুলি শিক্ষকসকলে বুজি উঠিছে। আৰু সেইকাৰণে শিক্ষকসকলে নিজেও ভোট দিয়া নাই। সেইটোৰ পৰা শিক্ষা ল'ব লাগিছিলে যে আমি ভুল কৰিছো। উল্টাই এতিয়া কি কৰিছে? শিক্ষকসকলক শাস্তি দিবৰ কাৰণে বিজেপি চৰকাৰে ষড়যন্ত্ৰ